Hello everyone, welcome back to Let's Approach. Let's Approach হলে সকলোকে স্বাগতম জনাইছো। আজি আমাৰ যেটো সেশন হ'ব এটো বহুত বেছি ইন্টাৰেষ্টিং হ'ব গৈ আছে কাৰণ আমাৰ মাজত আছে বহুত কেইটামান সুকা ষ্টুডেন্টস ঝৰ্ণা, বনানী, আকাশ। সো আমি তেওঁলোকৰ লগত কথা পাতিম ৰিগাৰ্ডিং বায়োলজি কিছুমান কোৱেশ্চন সুধিম তেওঁলোকৰ মনত সঘনাই উৎপত্তি হৈ থকা কিছুমান ডাউটস কিছুমান কোৱেশ্চন তেওঁলোকৰ লগত আমি আলোচনা কৰিম আৰু তোমালোকে নিজৰ এনসাৰস কেইটা পাই যাবা আই হোপ সো লেটস গেট স্টাৰ্টেড তো সকলোকে হেল্ল আই হোপ ভালে আছা সব হেলদি আছা Good evening everyone so firstতে নিজৰ এটা ইন্ট্ৰোডাকশন দি দিয়া আমাৰ দৰ্শকসকলে তোমালোকক চিনি পাওক Hello, মোৰ নাম আকাশ ঘোষ মই আপোনাৰ দেৰগাঁও ৰঙামাটি গোলাঘাট ডিষ্ট্ৰিক্টৰ বাসিন্দা মই ৰিসেন্টলি লেটস এপ্ৰোচৰ পৰা কোচিং লৈ আপোনাৰ হায়াৰ সেকেন্ডাৰী দিছিলো য'ত মোৰ অভিজ্ঞতা বহুতেই বেছি ভাল আছিলে লেটস এপ্ৰোচৰ বাবে চাগে মই ইমানখিনি স্কোৰ কৰিব পাৰিছিলো স্পেচিয়েলি বায়োলজি সাবজেক্টত ধন্যবাদ দিছো ৰিসেন্টলি মই বি ফাৰ্ম কৰি আছো কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা ইয়াই মোৰ আছিলে আৰু ক'বলগীয়া বাকি ইয়াৰ বাবে অলেখ ধন্যবাদ আমাৰ বায়োলজি মেম জিন্তি ঠাকুৰীয়া মেম ধন্যবাদ থ্যাংক ইউ সো মাচ আকাশ বায়ো মানে মুখস্থ কৰা সব তোমালোকৰ মতে কি বায়ো মানে সব মুখস্থ কৰাই নেকি বায়োটো ললে কয় ন যে বায়োটো ফুল সাবজেক্ট লৈ লওঁ এনেকুৱাতো মোৰ মতে নাছিলে বায়োলজি মোক বুজিবলগীয়া বহুতখিনি কথাই আছিলে যিবোৰ আপুনি বুজাওতে বহুত সহজতে বুজি পাইছিলো আৰু সেইমতে বুজি পোৱা ধৰণে লিখিছিলো একো মুখস্থও কৰা নাছিলো বা মেমৰাইজো কৰা নাছিলো কিন্তু কিছুমান কথা থাকে মেমৰাইজ কৰিবলগীয়া যেনে কিছুমান টাৰ্ম থাকে বা সাইন্টিফিক নেম থাকে সেইখিনিতো মেমৰাইজ কৰিবই লাগিব আৰু কিবোৰ বেসিক বস্তু থাকে সেইবোৰ অকমান মেমৰাইজ থাকিবই লাগিব তেতিয়া আমি যেতিয়া লিখিব পাৰিম বাকি মেমৰাইজ কৰিবলগীয়া একোৱে নাথাকে ক'ব গ'লে yes তো বায়োলজি মানে সম্পূৰ্ণভাৱে কি আমাৰ কনসেপচুৱেল হয় যিকেইটা অলপমান ৰেক্টাফিকেশন আছে সেইকেইটাটো তোমালোকৰ ৰিভিজন কৰি হৈয়ে যায় মানে আকাশে সেইটো ক'লে দেন 11ৰ বায়োটো টাফ লাগিছিল থাকে কাৰণ 11ৰ বায়ো বুকখন বহুত বাল্কি হয় আমাৰ 12ৰ বায়োখন ৰিলেটিভলি ইজি হয় কাৰণ 11ৰ প্লেন্ট ফিজিঅলজি হিউমেন ফিজিঅলজি এইবোৰ বহুত পঢ়িব লাগে আৰু চেপ্টাৰৰ নাম্বাৰসো বহুত তো যেতিয়া ভয় খাইছিলে নে বায়োখনক লৈ পিনে যে নাই 12ত মেথছ লৈ ল'ম বায়ো একদম ফোৰ্থ সাবজেক্ট এনেকুৱা ভবা নাছিলো ক্লাছ 10ত আমি মানে বহুত ইজিলি মাৰ্কস স্কোৰ কৰিব পাৰি অলপ লিখিলে মাৰ্কস পাই যোৱা হয় বা ক্লাছ 10ৰ বস্তুখিনি অলপ ইজি হয় কিন্তু ক্লাছ 11ত যেতিয়া আমি সোমাও তেতিয়া আমাৰ মানে এনেকুৱা ফিল হয় যেন আমি এখন নদীৰ পৰা আহি এখন সাগৰত সোমাই গলো বহুত ভিতৰলৈ সোমাবলগীয়া হয় টপিকবোৰ বহুত ভিতৰলৈ সোমোৱা হয় আৰু মানে বহুত ব্ৰড হয় বস্তুটো সেইকাৰণে 11ত বহুত ময়ো নিজেও বহুত নাৰ্ভাছ হৈছিলো বহুত ভয় খাইছিলো এক্সামৰ আগত 11ৰ এক্সামৰ আগত বহুত ভয় লাগিছিলে কিন্তু একচুৱেলি চাবলৈ গ'লে 11টো যেতিয়া ভালকে পঢ়া হয় ডেইলি বেচিছত যেতিয়া সেইটো পঢ়ি যোৱা হয় তেতিয়া অট'মেটিকেলি নিজে সেইটো বস্তু হৈ যায় yes তো মানে 11ত যদি বায়োটো টাফো পাইছা দেন ভয় খাব নালাগে আমাৰ বনানীয়ে ক'লেই যে 11ত সিলেবাসটো বহুত ধৰা সেই গেপটো হাই হৈ যায় 10তকে 11ত সিলেবাসটো ফাষ্ট হৈ যোৱাৰ কাৰণে আমাৰ এটা সেই নাৰ্ভাছনেছটো আহি যায় তো তেনেকে পঢ়ি থাকিলে হৈ গ'ল এতিয়া 12ত ফাৰ্ষ্টৰ পৰা কেনেকে প্লেন কৰিছিলা স্পেচিয়েলি বায়োখনৰ কথা পাতি আছো সেইটো বায়োলজিৰ মানে প্লেনিংটো ষ্ট্ৰেটেজিটো কেনেকে বনাইছিলা ফাৰ্ষ্টৰ পৰাই কোচিং বা এনেকুৱা টিউচন লৈছিলা নে ফাৰ্ষ্ট সেল্ফ ষ্টাডি কৰিছিলা কেনেকে মানে প্ৰিপেয়াৰ কৰিছিলা ফাৰ্ষ্টৰ পৰাই মেম 12ত ক'ব গ'লেতো ফাৰ্ষ্ট মই আমাৰ স্কুলত যোন টিচাৰে মেমে যি পঢ়াইছিলে মই সেইখিনি স্কুলত সদায় নোট কৰি গৈছিলো মেমে যি নোটছ দিছিলে সেইখিনি নোট কৰি গৈছিলো আৰু তাৰপিছত ঘৰত আহি মই আপোনাৰ লেকচাৰ চাই পেলাই আপোনাৰ ভিডিঅ' চাই পেলাই মই সেই নোটছখিনিকে আকৌ সেইখিনি নোটছকে উলিয়াই লওঁ আৰু NCERTখন উলিয়াই লৈ মই সেইখিনি নোটছকে আকৌ আপুনি শিকোৱাৰ আগতে বেলেগ এখন কপিত মই নিজে বুজিব পৰা
ইংলিছ বা বেলেগ কিবা তেনেকুৱা নিজে মেছেজ টাইপ কৰোঁতে যেনেকে বুজো তেনেকে মই নিজে লিখি পেলাই আপুনি এক্সপ্লেইন কৰাখিনি লিখি গৈছিলোঁ আৰু আপোনাৰ লেকচাৰটো খতম হোৱাৰ পিছত মই এবাৰ আপোনাৰ নোটছখিনি পঢ়িছিলোঁ আৰু এবাৰ ক্লাছৰ মেমৰ নোটছখিনি পঢ়িছিলোঁ তেতিয়া ইজিলি হৈ গৈছিলে আৰু মানে টাইমটো বাচি গৈছিলে আপডেট জাস্ট কৰিলে হৈ গ'ল আৰু এইটোত মই কৰিছিলো এনেকুৱা মই স্পেচিয়েলি আপোনাৰ নোটছ খিনিয়ে ফলো কৰিছিলো বিকজ মই আপোনাৰ নোটতে ষ্টিক আছিলো বিকজ আপোনাৰ নোটছ খিনি বহুত ইজি আছিলে ফাৰ্ষ্ট অফ অল আৰু ইজি টু আণ্ডাৰষ্টেণ্ড আছিলে ত' মই সেইমতে জাষ্ট আপোনাৰ নোটছ খিনি ৰিড কৰিছিলো অনলি আৰু ডেইলি মই 1 hour কে দিছিলো বায়লজি ছাবজেক্টটো আৰু ডেইলি ৰিড কৰিছিলো আৰু সেইমতে মই ৰিড কৰা মতে মোৰ মনত থাকি গৈছিলে বস্তুখিনি আৰু আপুনি ক্লাছত যেতিয়া বুজাই বস্তুখিনি তাৰ লগত মই মেটচ কৰি ৰিড কৰি সেইমতে প্ৰিপেৰেশ্যন কৰিছিলো আৰু এক্সামত মই যি তাৰ পৰা মনত আছিলে সেইমতে নিজৰ মানে লেংগুৱেজত এক্সপ্লেইন কৰি গৈছিলো মানে তুমি মুখস্থ ৰটা মাৰা নাই গোটেই লাইন টু লাইন জাস্ট কনচেপ্টটো বুজি পিনে এক্সামত নিজৰ ভাষাত সেইটো ৰেপ্লিকেট কৰিছিলা এক্সপ্লেইন কৰিছিলো ওকে সো দেন বায়োত এক্সপ্লেইন কৰি দিছিলা সো বায়োত কি বুক ফলো কৰিছিলা বৰ্ডছৰ কাৰণে এক্সাম মাষ্টাৰ বা এনেকুৱা যিবোৰ ফেমাছ বুক আছে মই অনলি NCERT টেক্সট বুকখন ফলো কৰিছিলো আৰু আপোনাৰ নোটছ আৰু বেলেগ একো মই ফলো কৰা নাছিলো তাৰ বাহিৰে ময়ো সেই একে মেম ময়ো NCERT-খন ফলো কৰিছিলো NCERT-খন লাইন বাই লাইন পঢ়িছিলো ফাৰ্ষ্ট তাৰপিছত আপোনাৰ নোটছ প্ৰিফাৰ কৰিছিলো আপোনাৰ নোটছত যোনখিনি আপুনি মান্থলি মক টেষ্ট দিয়ে বা কিবা টেষ্ট দিয়ে সেই টেষ্টখিনিৰ যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি দিয়ে সেইখিনি টেষ্টৰ কুৱেশ্যন সদায় নোট কৰি গৈছিলো সেই তেনেকেই হৈ গৈছিলে মানে এক্সাম মাষ্টাৰ ফলো নকৰিলেও হ'ব হয়নে কুৱেশ্যন এনচাৰৰ কাৰণে জাষ্ট NCERT ইজ দ্য মেইন বুক ৰাইট ওকে দেন বায়োত PYQ ৰোল কিমান বুলি ভাবা PYQ চাই গ'লে কমন পৰিবনে বা ইম্পৰ্টেণ্ট টপিকছখিনি PYQ পৰা আমি গম পাব পাৰোঁনে লাষ্ট 10 yearsৰ অলপ চলপ কমন পৰে নপৰাও নহয় কিছুমান কুৱেশ্যন ৰিপিটো হয় আৰু কিছুমান টপিকৰ একেই কুৱেশ্যনে আহে খালি জাষ্ট কুৱেশ্যনটো সোধা ষ্টাইলটো অকণমান বেলেগ থাকে বাকী এনেকুৱাই আহে PYQ অলপ ফলো হয় একেবাৰে নোহোৱাও নহয় মানে মেম মই কি কৰিছিলো পাৰ্চনেলি মই PYQ-খিনি চাইছিলো কিন্তু মই কেতিয়াও PYQ-খিনিকে কৰি যোৱা নাছিলো মই সদায় PYQ-খিনি যোনখিনি টপিকৰ পৰা আহিছে সেই PYQ-টো যোনটো টপিকৰ পৰা আহিছে সেই টপিকটো ব্ৰডলি পঢ়ি গৈছিলো আৰু সেই টপিকটোৰ পৰাই গোটেইখিনি আহিছে বুলি মই তাতো ফিল কৰিছো কিন্তু PYQ ডাইৰেক্টকে নাহে কেতিয়াও মানে অকল সেই PYQ-টোৰ যোনটো টপিক আছে সেই টপিকটো কিন্তু প্ৰতি বছৰে কমন কৰে সেইটো মই নিজেও নটিচ কৰিছো মানে টপিক ৱাইজ চালে আমি হৈ যাব হয়নে মানে কুৱেশ্যনটো বেলেগ ধৰণে আহিলেও আমি যদি টপিকটো গম পাওঁ দেন আমি সেইটো এটা কমন পৰা বুলি ক'ব পাৰো দেন তোমাৰ চবতকে টান আৰু চবতকে ইজি পোৱা ইউনিট মানে ভাল লগা ইউনিট তোমালোকৰ কোনকেইটা আছিলে ইউনিট ৱাইজ যদি চাওঁ বা চেপ্টাৰো ক'ব পাৰা টাফ চেপ্টাৰ কোনটো পাইছিলা বা ইজি পঢ়ি পিনে মানে পুৰা ভাল লাগি যায় এইটোতো বহুত ইজি পাৰিমে আৰু কৰিম তেনেকুৱা কিবা চেপ্টাৰ আছিল নে মেম মইতো জেনেটিক্সটো বহুত টান পাইছিলো মই প্ৰথম জেনেটিক্সটো বুজিবলৈ বহুত টান হৈছিলে মই আপোনাৰ জেনেটিক্সৰ গোটেইকেইটা লেকচাৰ কমেও 3বাৰমান চাইছো বুজিবৰ কাৰণে জেনেটিক্সটো বহুত টান পাইছিলো তেতিয়া তাৰপিছত বায়'টেকনলজিটো চবতছে ইজি পাইছিলো আপুনি প্ৰথম বায়'টেকনলজিয়ে ষ্টাৰ্ট কৰিছিলে আৰু তেতিয়া মানে বায়'টেকনলজিটো যেতিয়া আপুনি বুজাইছিলে তেতিয়া বহুত ইজি ফিল হৈছিলে বায়'টেকনলজিটো আমাৰ ষ্টুডেণ্টছখিনি এটা ডাউট থাকে যে বহুত টাফ চেপ্টাৰ হ'ব কাৰণ সেইটো আগতে কেতিয়াও আমি পোৱা নাই জেনেটিক্সটো অলপ ক্লাছ 10ত পাইছিলো কিন্তু জেনেটিক্সটো তোমাৰ টাফ হয় হয়নে য়েছ আৰু ইভলিউশ্যন কেনেকুৱা এইকেইটা চেপ্টাৰ মানে কমপ্লিট পুৰা মলিকুলাৰ বেচিছ তাৰপাছত প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এইকেইটা হয়নে অকমান ইভলিউশ্যনটো অকমান টাফ আছিলে কিন্তু জেনেটিক্সটো আছিলে বাকী বায়'টেকনলজি ইজি আছিলে ৰিপ্ৰডাকশ্যনৰ চেপ্টাৰখিনিও অকমান ইজি আছিলে ইজি আছিলে আৰু লাষ্টৰ ইক'চিষ্টেম এইকেইটা অৰ্গেনিজম পপুলেশ্যন এইকেইটা বহুত
বহুত ইজি আছিলে এইবোৰ আপোনাৰ দুদিন এদিন পঢ়িও আপোনাৰ আৰামত স্কোৰ কৰিব পাৰি 2 দিন এদিন পঢ়িয়ে হৈ যায় yes EVS টাইপৰ চেপ্টাৰ yes very good তাৰ পাছত তোমাৰ ৰিভিজন টিপছ কোৱা আমাৰ জুনিয়ৰছ খিনিক তোমালোকে কেনেকে ৰিভাইজ কৰিছিলা ৰিভিজন কিমান ধৰা কিমান দিনৰ মূৰে মূৰে বা উইকৰ মূৰে মূৰে প্লেন বনাইছিলা ৰিভিজনৰ কাৰণে সাইন্টিফিক নেমবোৰ কেনেকে মনত ৰাখিছিলা নিউমনিক্স সাইন্টিফিক নেমবোৰ আপুনি কোৱা মতে মনত ৰাখিছিলো যেনেকে এতিয়াও মনত আছে কিছুমান ৰাও ৱলফিয়া চাৰ্পেণ্টিনা জাষ্ট এনেকুৱাকে উঠানিয়া চমনিফেৰা আপুনি যেনেকে টেকনিকবোৰ দিছিলে জাষ্ট এনেকাকে মনত ৰাখিছিলো নিউমনিক্সবোৰ এতিয়াও মনত থাকিয়ে গ'ল একেবাৰে মেম তাইতো মই এতিয়া ৰিভিজনৰ কাৰণে ৰিভিজনৰ কাৰণে মই ৰেড লাইট ৰুল ব্যৱহাৰ কৰিছিলো ফাৰ্ষ্ট মই যোনখিনি একেবাৰে টান পাওঁ সেইখিনি ৰেড কালাৰ পেনেদি মাৰ্ক কৰি গৈছিলো সেইখিনি আৰু যোনখিনি অলপ ভাবো যে এইখিনি মই এবাৰ দুবাৰ পঢ়িলে আকৌ পাৰি যাম সেইখিনি মই য়েল্ল' কালাৰ মাৰ্কাৰেদি মাৰ্ক কৰি গৈছিলো আৰু যোনখিনি মোৰ একেবাৰে ক্লিয়াৰ আছে যোনখিনি মানে মই জানো যে মই এইখিনি এক্সামৰ আগত পঢ়ি নগলেও মই তাত ধুনীয়াকে তাৰ আনচাৰটো নিজে বনাই মেলি ডিটেইলছত লিখিব পাৰিম সেইখিনি মই গ্ৰীণ কালাৰ মাৰ্কাৰে মাৰ্ক কৰিছিলো আৰু যেতিয়া এক্সামৰ আগত যোনকেইদিন বন্ধ দিছিলে বন্ধ কেইদিনত মই ফাৰ্ষ্ট মোৰ ৰেড মাৰ্কিং যোনখিনি আছিলে সেইখিনি ক্লিয়াৰ কৰিছিলো তাৰপিছত সেইখিনি যেতিয়া য়েল্ল' হাউচলৈ আহিলে তেতিয়া সেই য়েল্ল' হাউচটো ক্লিয়াৰ কৰিছিলো যে য়েল্ল' মাৰ্কিং যোনখিনি আছে সেইখিনি পঢ়ি পেলাই ক্লিয়াৰ কৰিছিলো আৰু গ্ৰীণখিনি মই এক্সামৰ আগদিনাখন অলপ অলপ ওপৰে ওপৰে চাইহে গৈছো সেই তেনেকে পঢ়া আৰু নিউমনিক্স বিলাক ক'বলৈ গ'লে চাইন্টিফিক টাৰ্মছ কিবা কিবি আপুনি ট্ৰিক্স শিকাইছিলে আমাক ক্লাছত সেই ট্ৰিক্স বিলাকে মনত ৰাখি গৈছিলো তো আমাৰ বানানিয়ে ধুনীয়া এটা তোমালোকক টেকনিক এটা দিছে এই টেকনিকটো সকলোৱে ইউজ কৰিব পাৰা ৰিভিজনৰ কাৰণে ভাল টেকনিক দেন অনলাইন ক্লাছ কৰোঁতেতো ডিষ্ট্ৰেকশ্যনছ বহুত আহে চাগে তোমালোকৰ লাইভ ছেশ্যন চাইছিলা নে ৰেকৰ্ডিং চাইছিলা বা লাইভ ছেশ্যন যদি কেতিয়াবা চাইছিলাও ইয়াতো হোৱাটছএপত এটা মেছেজ আহি যাব হাই কি কৰি আছ বা ইনষ্টাগ্ৰামত এটা নটিফিকেশ্যন আহি যাব লাইক দিলে কোনোবাই পতককে দৌৰি পিনে যোৱা যায় হয়নে সেইটো এপটো চুইচ কৰি পিনে তেতিয়া সেই ডিষ্ট্ৰেকশ্যনছ বিলাক কেনেকে আঁতৰাইছিলা বা পঢ়াৰ টাইমতো ডিষ্ট্ৰেকশ্যন বিলাকৰ কাৰণে কি কৰিছিলা ঝৰ্ণা যদি শুনি আছা ঝৰ্ণা ক'ব পৰা ঝৰ্ণাৰ নেটৱৰ্ক মেম মই স্পেচিয়েলি ৰেকৰ্ডেড ক্লাছে ফ'ল' কৰিছিলো বিকজ মই 2xত চাইছিলো মই স্পীডত চাই ভাল পাওঁ সেইকাৰণে 2xত চাইছিলো আৰু বাকী এনেকে ডিষ্ট্ৰেকশ্যনত ইমান মোক এফেক্ট কৰা নাছিলে কাৰণ মই কি কয় ক্লাছ কৰিম বুলি ভাবিয়ে লৈছিলো সেই 1 ঘণ্টাটো সেইকাৰণে মেম ময়ো ৰেকৰ্ডেড ক্লাছে কৰিছিলো তাৰপিছত মই কিন্তু ফোন এডিক্ট আছিলো মই ইনষ্টাগ্ৰামত এনি টাইম এক্টিভ থাকো আগতে মই একেবাৰে ফোন এডিক্ট আছিলো কিন্তু মই আপোনাৰ ক্লাছটো যেতিয়া এটেণ্ড কৰো তেতিয়া মই DNDত নহলে একেবাৰে গোটেইখিনি নটিফিকেশ্যন অফ কৰি পেলাই বহি যাওঁ নহলে কেতিয়াবা যদি এনেকুৱা ফিল হয় যে মই নটিফিকেশ্যন অফ নকৰিলেও যাবলৈ মন যায় তেতিয়া মই আপোনাৰ লেকচাৰটো ডাউনলোড কৰি লওঁ আৰু ফোনটো এৰ'প্লেন মডত থৈ পেলাই আপোনাৰ লেকচাৰ এটেণ্ড কৰিছিলো এইটো এটা ভাল এটা মেথড যে তোমালোকে কি কৰিব পাৰা ডাউনলোড কৰি ল'ব পাৰা হয়নে ডাউনলোড কৰি পিনে 2xতো চাব পাৰা কাৰণ 2xত চালে টাইমটো বাচি যায় যাৰ টাইম কনষ্ট্ৰেইনছ আছে সিহঁতে 1.5 বা 2xত চালেও ধুনীয়াকে মেনেজ হৈ যায় টাইমটো দেন লাষ্টত দুটা কুৱেশ্যনে বাকী আছে এই দুটা বহুত বহুত ইম্পৰ্টেণ্ট সকলোৰে কাৰণে জুনিয়ৰ্ছ খিনিৰ কাৰণে কাৰণ আমি জানো বায়'লজিটো আমাৰ পুৰা থিয়ৰিটিকেল এটা ছাবজেক্ট ত' তাত তোমালোকে পেপাৰ প্ৰেজেণ্টেশ্যন বা এইবিলাক ক'ত ডায়েগ্ৰাম ইউজ কৰিব লাগিব ফ্ল' চাৰ্ট ইউজ কৰিব লাগিব এইবিলাক জানিব লাগিব ত' তাৰ কাৰণে কেনেকে প্ৰিপেয়াৰ কৰিছিলা বা তোমাৰ এইখিনি এনেকে ভাবি লৈছিলে না আগতে যে এই কুৱেশ্যনটো আহিলেতো মই 3 মাৰ্কছৰ আহিলেতো এই ডায়েগ্ৰামটো আঁকি আহিবই লাগিব ত' তেনেকে কি কৰিছিলা পেপাৰৰ কাৰণে মেম মই সদায় ডিচেণ্ডিং ৰুলটো ইউজ কৰিছিলো আপুনি এটা লেকচাৰত কৈছিলে যে আমাক তোমালোকে সদায় 5 মাৰ্কছৰটো প্ৰথমতে কৰিবলৈ কৈছিলে আপুনি তেতিয়া মই সেইটো ৰুলেই ইউজ কৰিছিলো মই প্ৰথমতে 5 মাৰ্কছৰ কুৱেশ্যন কৰিছিলো তাৰপিছত মই 4 মাৰ্কছৰ কৰিছিলো তাৰপিছত 3 মাৰ্কছৰ দেন 2 মাৰ্কছৰ আৰু 1 মাৰ্কছৰটো একেবাৰে লাষ্টৰ যোনটো 10 বা 20 মিনিটছ বাচি যায় মই সেইটো টাইমলৈ থৈছিলো আৰু মই 1 মাৰ্কছৰ কাৰণে 1 লাইনৰ আনচাৰ দিছিলো
অকল এটা লাইনত মই 1 মাৰ্কছৰ আনসাৰ দিছিলো 2 লাইনৰ কাৰণে মই কি কৰিছিলো এটা লাইনৰ মই ইন্ট্ৰডাকচন দিছিলো আৰু এটা সৰু পেৰাগ্ৰাফৰ যোনটো মেইন টপিকটোৰ ওপৰত এটা সৰু পেৰাগ্ৰাফ লিখিছিলো আৰু কনক্লুজনটো এটা লাইনৰ আনসাৰ দিছিলো আৰু 3 মাৰ্কছৰ কাৰণে মই সেমে কৰিছিলো কিন্তু মই ইন্ট্ৰডাকচনটো অলপ অকমান দীঘলকে লিখিছিলো আৰু বডিটো অকমান দীঘলাই দিছিলো আৰু যোনটো কনক্লুজন হেতু অকমান দীঘলকে কৰি দিছিলো 3 মাৰ্কছৰ কাৰণে আৰু 4 মাৰ্কছৰ কাৰণে মই যোনটো 5 লাইনছ মানৰ এটা ইন্ট্ৰডাকচন দিছিলো তাৰ পিছত যোনটো মেইন পইণ্ট হয় হেখিনি মেইন পইণ্ট মই প্ৰথমতেটো অকমান পেৰাগ্ৰাফত লিখিলো তাৰ পিছত মই অলপ পইণ্ট কৰিবলৈ ট্ৰাই কৰিছিলো আৰু মই সদায় আনসাৰ লিখোতেনে সদায় সাইন্টিফিক টাৰ্ম হওক বা কিবা ইম্পৰ্টেন্ট টাৰ্ম হওক যোনখিনি মানে মই ভাবো যে মই যোনজন চেক কৰা মানুহ হয় সেইজনক হাইলাইট কৰি দিছিলো মই তলত পেন্সিলেদি হাইলাইট কৰি দিছিলো যাতে মোৰ আনসাৰটোত কিবা কেতিয়াবা ভুল হৈ গলেও অকল সেই হাইলাইটেড পইণ্ট কেইটা চাইয়ে যোনজন এক্সামিনাৰ হয় এক্সামিনাৰ জনে যাতে মাৰ্কসটো দি দিব পাৰে আৰু 5 মাৰ্কছৰ কাৰণে মই ইন্ট্ৰডাকচনৰ এটা পেৰাগ্ৰাফ লিখিছিলো বডিটোৰো এটা পেৰাগ্ৰাফ লিখিছিলো আৰু কনক্লুজনৰো এটা পেৰাগ্ৰাফ লিখিছিলো Okay. মানে 5 মাৰ্কৰ 3 মাৰ্কৰ তিনটা পেৰাগ্ৰাফ এনেকে বনাই লৈছিলা ন যে ইন্ট্ৰডাকচন বডি এণ্ড কনক্লুজন yes আৰু তোমাৰ হাইলাইটিং এইটো কথা বহুত ইম্পৰ্টেন্ট মই এতিয়া কৈ ষ্টুডেণ্টখিনি যে হাইলাইটিং কৰিলে তোমাৰ মেইন ৱৰ্ডছ খিনি যেতিয়া চকুত পৰি যায় তাত মাৰ্কসটো তেওঁলোকৰ দিবৰ কাৰণে সুবিধা হয় আৰু যেহেতু সায়েন্সৰ সাবজেক্ট অসমীয়াৰ দৰে নহয় যে ইমান লিখি থাকিব লাগিব মেইন পইণ্টছ বিলাক লিখিলে তেওঁলোকে নম্বৰ দি দিয়ে অ'কে তাৰপিছত তোমালোকৰ বায়'লজি প্ৰেক্টিকেল ভয় লাগিছিল কলেজৰ মাৰ্ক দিবনে নাই মইতো এই ক্ষতি কৰিছিলো কেইদিনমান এই ছাৰটোৱে মোক টাৰ্গেট কৰিব এতিয়া প্ৰেক্টিকেলৰ বহীত মাৰ্কছ নিদিব তেনেকুৱা কিবা ষ্টৰি আছে নে প্ৰেক্টিকেলত ভয় খাইছিলা নে এনেকুৱা নাই কিন্তু প্ৰথম অৱস্থাত অলপ ভয় খাইছিলো পিছত হয়তো ভাঙি গল আৰু ইমান নাই কাৰণ বাকী এক্সামবোৰতো ৰিজাল্ট ভাল আহিছিলে কাৰণে এটা বিশ্বাস আছিলে কি ছাৰে নাম্বাৰটো দিব বা মেমে নাম্বাৰটো দিব সেইটো ভাবিছিলো মানে বায়'লজি প্ৰেক্টিকেলত ভয় খাব নালাগে ন আমাৰ জুনিয়ৰ্ছ খিনি সেইটো কৈ দিয়া ভয় খাব নালাগে মানুহে চবতছে বেছি ভয় খায় ড্ৰয়িং বিলাকত মই 11ত বহুত ভয় খাইছিলো যেতিয়া ড্ৰয়িং বিলাক দেখিছিলো মই ভাবিছিলো বহুত টাইম কনজিউমিং হয় কিন্তু যেতিয়া মানে 12ত পালোহি তেতিয়া মই এইটো কথা বুজি পালো যে ড্ৰয়িংটো ধুনীয়া নহলেও নিট এণ্ড ক্লিন যদি হয় তেনেহলে প্ৰেক্টিকেলৰ মাৰ্কছ দিবই অকল নিট এণ্ড ক্লিন ড্ৰয়িং বা নিট এণ্ড ক্লিনকে যদি লিখা হয় প্ৰেক্টিকেলটো তেনেহলে টিচাৰ্ছে মাৰ্কছ দিবই আৰু যিহেতু ময়ো সেই আকাশৰ নিচিনাকে এক্সাম ভাল হোৱাৰ কাৰণে অকমান কনফিডেন্সটো আহিছিলে যে মাৰ্কছ পাম বুলি ঠিক আছে এতিয়া লাষ্টত আমি এতিয়া কনক্লুড কৰিব ওলাইছো তো তোমালোকৰ পৰা বহুতখিনি কথা আমাৰ জুনিয়ৰ্ছ খিনিয়ে জানিব পাৰিলে এইকেইটা কুৱেশ্যনছে থাকে আমাৰ বায়'লজি ৰিলেটেড ফিজিক্স কেমিষ্ট্ৰি অলপ হয়তো বেছি থাকে বায়'লজিখনক এনে অলপ এনেকা কৈ দিয়ে আৰু যে মই বায়'হে পঢ়ি ল'ম আৰু পিছত কিন্তু বায়'খনে মাৰ্কছটো পোৱাত হেল্প কৰে হয়নে এগ্ৰিগেট পাৰ্চেণ্টেজটোত বায়'লজিখনে বহুত হেল্প কৰে সেইকাৰণে গুৰুত্ব দিয়াটো और फिजिक्स केमिस्ट्री धोखा दे सकता है बायो नहीं धोखा दे सकता है ना ये तो होता है तो लास्टत इटुवे सुधिम जे এতিয়া তোমালোকৰটো হৈ গল তোমালোকৰ ধুনীয়া ধুনীয়া মাৰ্কছ পাই গলা আৰু ভাল ভাল পাৰ্চেন্টেজ পাই গলা এতিয়া আমাৰ জুনিয়ৰ্ছ খিনিৰ আৰু এটা ভয় আছে নহয় সিহঁতৰ কি ভয় জানানে সিহঁতক কিছুমান মডেল কুৱেশ্যন পেপাৰ দি দিছে আৰু মডেল কুৱেশ্যন পেপাৰত MCQ তাৰপিছত CBSE পেটাৰ্ণৰ কুৱেশ্যন সেইবোৰ ভৰাই দিছে মানে কনচেপচুৱেলে হয় বস্তুখিনি কনচেপ্টটো ভিডিঅ'লি যিকোনো এনচাৰ লিখিব পাৰি বাট তথাপিও এটা ভয় লাগে ন প্ৰথম এবাৰ সেইটো পেটাৰ্ণ ইন্ট্ৰডিউচ কৰালে তোমালোকে কি এডভাইচ দিবা লাষ্টত সেইটোৱে সুধিম মই ঝৰ্ণা যদি শুনি আছা ঝৰ্ণাও ক'ব পাৰিবা তাই বেছি নেটৱৰ্কৰ কাৰণে আমাৰ লগত থাকিব পৰা নাই তো তোমালোকে কি এডভাইচ দিবা জুনিয়ৰ্ছ খিনিক লাষ্টত আমি এতিয়া এইটো কনক্লুড কৰিম মই এটাই ক'ব বিচাৰিম কনচেপ্টটো ফাৰ্ষ্ট অফ অল ক্লিয়াৰ ৰাখিব লাগে কনচেপ্ট ক্লিয়াৰ থাকিলে বহুতখিনিয়ে স্ক'ৰ কৰিব পৰা যায় লাগিলে সেইটো PYQৱে হওক বা আপোনাৰ ছাবজেক্টিভে হওক কনচেপ্টটোৱে মেইন আৰু ৰিভিজন ইম্পৰ্টেণ্ট হয় মেম আকাশে কোৱা কথাটো ময়ো
ৰাইট বুলি ক'ম কাৰণ কনচেপ্টটো মোষ্ট ইম্পৰ্টেণ্ট থিং হয় আৰু বায়'লজি এনচিআৰটিখন যদি লাইন বাই লাইন পঢ়া হয় বা লাইন বাই লাইন বুজি যোৱা হয় তেনেহ'লে যেনেকুৱা কুৱেশ্যন নাহক কিয় সেই আনচাৰ কৰিব পাৰিব আৰু যদিহে মানে জুনিয়ৰ্ছ বিলাকে যদি ভয় খাইছে আমাৰ তেনেহ'লে মই তেওঁলোকক ক'ব বিচাৰিম যে তেওঁলোকে ইমান ভয় খাব নালাগে কাৰণ এইটো ফাৰ্ষ্ট হয় ন নিউ এডুকেশ্যন পলিচিৰ এইটো ফাৰ্ষ্ট পেপাৰ হ'ব চ' ইমান টানকে নিদিয়ে আৰু যদি দিয়েও সেই একেখিনি টপিককে দিব বাছ কুৱেশ্যনটো চেঞ্জ কৰি দিব আনচাৰবোৰ ছেমেই হ'ব লগভগ আৰু এটা কথা এড কৰিব বিচাৰিম মানে অকমান পেচেন্স ৰাখি অকমান কুৱেশ্যনটো ভালকে ফ'কাছ কৰি পঢ়াটো বেছি ইম্পৰ্টেণ্ট হয় কেতিয়াবা কুৱেশ্যনতে বহুতখিনি থাকে ইনফৰমেশ্যন আৰু কেতিয়াবা এনেকুৱা হয় যে 5টাৰ ভিতৰত যিকোনো 3টা লিখিব দিছে ঘৰবাৰতে মানে 5টাই কৰা যায় তাৰপিছত পঢ়া যায় তো এনি 3 অফ দ্য হল সেইবোৰ যাতে মিষ্টেক নকৰে কমন মিষ্টেকবোৰ নকৰিবা সেইটো কাৰণে আমাক পেপাৰ ৰিডিঙৰ কাৰণে টাইম দিয়া হয় ন সেই টাইমটোত যোনকেইটা কুৱেশ্যন ভাবে যে কৰিব পাৰিম বা যোনকেইটা কুৱেশ্যন এটেম্প্ট কৰিম বুলি ভাবে সেইকেইটা আগতে টিক কৰি লোৱাটো মই প্ৰিফাৰ কৰিম আৰু মেইনলি মই ক'ব খুজিম যে প্ৰি বৰ্ডছৰ পিছত ফোনটো একেবাৰে পাৰিলে চব ইনষ্টাগ্ৰাম হওক বা হোৱাটছএপ হওক চবৰ পৰা ডিএক্টিভেট হ'লে ভাল হোৱাটছএপটোতো আমাক ডেইলি বেচিছত লাগেই সেইটো তাৰ নটিফিকেশ্যন অফ কৰি দিয়াটো ভাল আৰু ইনষ্টাগ্ৰামটো ডিএক্টিভেট কৰি দিয়াটো ভাল যদিহে ডিষ্ট্ৰেকশ্যনৰ প্ৰব্লেম আছে কাৰণ মই নিজে ডিষ্ট্ৰেক্ট হৈছিলোঁ কিন্তু মই প্ৰি বৰ্ডছৰ পিছৰ পৰা ইনষ্টাৰ পৰা একেবাৰে ডিএক্টিভেট হৈ গৈছিলোঁ ইয়াত মই এটা কথা কওঁ মই কৈছো মানে মই ক'ব গ'লে দুবাৰ এইচএছ দিছো এবাৰ কমাৰ্চৰ পৰা দিছো তাতো ৰিজাল্ট ভালে হৈছিলে তো বি ফাৰ্ম কৰিব ইচ্ছা আছিলে কাৰণে মই আকৌ চায়েন্সৰ পৰা এইচএছ দিছো কংগ্ৰেচুলেশ্যন আকাশ পুৰা ভালকে পঢ়ি থাকা বি ফাৰ্ম ইজ একদম মানে মজা কোৰ্চ মেডিকেল কোৰ্চ পঢ়ি থাকা ভালকে আৰু বনানি দুটাকে বহুত বহুত ধন্যবাদ বনানি আকাশ আৰু ঝৰ্ণাকো তাই অলপ টেকনিকেল এৰৰ কাৰণে আমাৰ লগত তেনেকে থাকিব নোৱাৰিলে বাট সকলোকে বহুত বহুত থেংক ইউ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো যিহেতু ইমান ধুনীয়াকে পঢ়ি আছা তো ভৱিষ্যতটো উজ্জ্বলে হ'ব ভালে হ'ব সদায় ডিচিপ্লিনটো মেইনটেইন কৰি থাকিব লাগে তোমালোকে কৰিছা আৰু কলাই এডিকশ্যন আহিলেও সেইটো আমি নিজৰ পৰা আঁতৰত ৰাখিব লাগিব জুনিয়ৰ্ছ ভালকে এই আমাৰ ষ্টুডেণ্টছ খিনিৰ পৰা চিনিয়ৰ দাদা বাইদেউ দাদা বাহঁতৰ পৰা শিকিব পাৰিলা হয়নে তো কমেণ্টছত দিবা লাভ দিবা তেওঁলোকক নিজৰ কিবা কিবি কমেণ্ট দিবা ভাল ঠিক আছে তো এনেকে আমি পুৰা ধুনীয়া ধুনীয়া ছেশ্যন লৈ পিনে আহি যাম ডু লাইক এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল তো বাই গুড নাইট ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ একাদশ বা দ্বাদশ শ্ৰেণীৰ যিকোনো বিষয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ প্লে ষ্ট'ৰৰ পৰা এতিয়াই আমাৰ এপ লেটছ এপ্ৰ'চ ডাউনলোড কৰা নতুবা আমাৰ নম্বৰ 8811069813 যোগাযোগ কৰা ধন্যবাদ